আজি ট্ৰাইবেল সংঘ CC2 আৰু সদৌ অসম ট্ৰাইবেল ইউথ লীগ আমি দক্ষিণ কামৰূপ কচুতলিত যি উচ্ছেদ অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সাহস দি পদক্ষেপেৰে আজি উচ্ছেদ অভিযান বেদখলকাৰীসকলক উচ্ছেদ অভিযান কৰিছে। এই উচ্ছেদ অভিযানক আমি আদৰণি আৰু শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰাৰ উদ্দেশ্যৰে আমি আজি বিজয় উৎসৱ আমি পালন কৰিছোঁ। আমাৰ অসমত প্ৰত্যেকটো ট্ৰাইবেল এৰিয়াত আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু তাৰ অংশ হিচাপে আজিৰ দিনটোতো আমি চিলাপথাৰ ইউনিট ট্ৰাইবেল সংঘ আৰু ট্ৰাইবেল ইউথ লীগ আৰু CC2 মেম্বাৰ অৰ্গেনাইজেশ্যন কেইটাৰ সকলোৰ সহযোগত আমি আজি এই যে বিজয় উৎসৱ পালন কৰিছোঁ আৰু আমি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীক আমি ধন্যবাদ আৰু তেখেতক সুদীৰ্ঘ এনে কাৰ্যসূচীত আৰু আনাদাৰ 47টা আমাৰ যিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ সমূহত থকা অবৈধ বেদখলকাৰীসমূহক অতি শীঘ্ৰে উচ্ছেদ অভিযান আৰম্ভ কৰিবৰ কাৰণে আমি আজি তেখেতক ধন্যবাদ আৰু উৎসাহেৰে তেখেতক বিজয় উৎসৱ পালন কৰাৰ জৰিয়তে তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰাৰ উদ্দেশ্যৰে আজি আমাৰ এই কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। নিশ্চিতভাৱে আমি CC2 তৰফৰ পৰা আমি মেম্বাৰ অৰ্গেনাইজেশ্যনৰ তৰফৰ পৰা কৈ আছোঁ যে দুদিন ধৰি ধুনীয়াকৈ এই উচ্ছেদ অভিযান ধুনীয়াকৈ চলি আছিল, কিন্তু যোনদিনাৰ পৰা 3 দিনৰ মূৰত কংগ্ৰেছ দলে আহি তাতে উচতনিমূলক বক্তব্য ৰাখি উচতনিমূলক তলৰ পৰা লগাই দি মেলি যি কাম কাৰ্য তেখেতসকলে কৰিছে, তেখেতসকলে বাধা বিঘিনি কৰিছে, তেখেতসকলক আমি গৰিহণা দিছোঁ। এনে কাৰ্যৰ পৰা তেখেতসকলক বিৰত থাকিবলৈ কৈছোঁ। এনে কাৰ্যৰ পৰা আপোনালোকে বিৰত থাকক, এই ট্ৰাইবেল বিৰোধী কামবোৰৰ পৰা আপোনালোকে বিৰত থাকক, নহ'লে আমাৰ ট্ৰাইবেল অঞ্চলত আপোনালোকৰ অনাগত দিনত ৰাজনীতি কৰাৰ পথাৰখন আমি কিন্তু ট্ৰাইবেল সমাজে বন্ধ কৰি দিম। তেখেতসকলক আমি আজিৰ বিজয় উৎসৱৰ জৰিয়তে আমি সকিয়নি প্ৰদান কৰিব বিচাৰিছোঁ। আপোনালোকে ট্ৰাইবেল বিৰোধী কাৰ্যকলাপৰ পৰা আপোনালোকে আঁতৰি থাকক, নহ'লে আপোনালোকৰ প্ৰৱেশ ট্ৰাইবেল এৰিয়াত কিন্তু নিষিদ্ধ হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।